Hello friends, মই নলিনাক্ষ আচাৰ্য একাডেমিক লাৰ্নিংছৰ ফালৰ পৰা আপোনালোকক ওয়েলকাম কৰিছো। আজি আমি নেৰেশনৰ বিষয়ে ডিসকাস কৰিম। নেৰেশন কি, ইয়া কেনেকৈ চেঞ্জ কৰা হয়, কি তাৰ পাৰ্টস বিলাকৰ নাম আৰু ৰুলস খিনি কি এইখিনি বিষয়ে আমি থুলমূলকৈ আলোচনা কৰিম। সো প্ৰথমে আহক আমি বুজি লওঁ what is narration. Narration means speech. How to narrate, কেনেকৈ narrate কৰা হৈছে। আমি গ্ৰামাৰ বুকত যদি আপুনি চাই বেসিক্যালি আপুনি তাত পাব ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পিচ। নামটোই তেনেকৈ লিখা থাকে স্পিচ, that means direct speech and indirect speech. কোনোবাই যেতিয়া আমাক কিবা এটা কথা কয় স্টেটমেন্ট, কোনোবাই কোৱা কথাষাৰ যেতিয়া হুবহু তেওঁ যেনেকৈ কৈছে তেনেকৈ আমি ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত উল্লেখ কৰি দিওঁ তেওঁ কোৱা কথাষাৰ, তেতিয়া হেতু কোৱা হয় ডাইৰেক্ট স্পিচ। এটো এটা এক্সাম্পল দিয়া আছে, he said I am ill. আৰু যেতিয়া তেওঁ কোৱা কথাটো কোনোবা থাৰ্ড পাৰসন এজনে নিজৰ ভাষাৰে তেওঁ কোৱাৰ দৰে হুবহু নকৈ নিজৰ ভাষাৰে কথাটো সিম্পলি কৈ দিয়ে যে তেওঁ এনেকৈ কৈছিল যে তেওঁৰ অসুখ আছিল, that is called indirect speech. এই সেন্টেন্সটো চাও কেনেকৈ লিখা আছে, he told that he was ill. তেওঁ কৈছিল যে তেওঁৰ অসুখ হৈছিল, কিন্তু তেওঁ কি বুলি কৈছিল, মোৰ অসুখ হৈছে। গতিকে তেওঁ কোৱা কথাষাৰ তেওঁ যেনেকৈ কৈছিল হুবহু তেনেকৈ যেতিয়া আমি ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত উঠাই দিওঁ তেওঁ কোৱা কথাষাৰ, হেতুৱে হৈছে ডাইৰেক্ট স্পিচ। এতিয়া আমাৰ টাস্কটো হ'ব, মানে আমাৰ কৰিবলগীয়া কামটো হ'ব ডাইৰেক্ট স্পিচক আমি ইনডাইৰেক্টত নিব লাগিব, অথবা আমাক ইনডাইৰেক্টত এটা সেন্টেন্স দিয়া থাকিব, হেতু আমি ডাইৰেক্ট স্পিচত লিখিব লাগিব। সেইখিনি কৰাৰ আগতে আমি ইয়াৰ কেইটামান বস্তু জানিব লাগিব, কেইটামান পাৰ্টছৰ নাম জানিব লাগিব। যেনে এই ভাৰ্বটো said, এই ভাৰ্বটো আমি কি বুলি কওঁ, এই ভাৰ্বটোক আমি কওঁ ৰিপৰ্টিং ভাৰ্ব। আৰু যিখিনি সেন্টেন্স স্টেটমেন্ট, যিখিনি ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত যিখিনি কথা তেওঁ কৈছিলে সেইখিনিক আমি কওঁ ৰিপৰ্টেড স্পিচ। said আৰু এটো হ'ল I am ill, তেওঁ কোৱা সেন্টেন্সটো আছিল I am ill. সো এইখিনি হৈছে ৰিপৰ্টেড স্পিচ। এই দুটাৰ মাজত এটা সম্পৰ্ক আছে। যেতিয়া আমি ইনডাইৰেক্ট স্পিচত সেন্টেন্সটো লিখিম তেতিয়া আমি চাব লাগিব যে ৰিপৰ্টিং ভাৰ্বটো কি টেন্সত আছে। said টো আছে past টেন্সত, গতিকে আমি যেতিয়া ইনডাইৰেক্ট স্পিচত সেন্টেন্সটো লিখিম এইটো ৰিপৰ্টিং ভাৰ্বটো past টেন্সত থকা হেতুকে আমি ৰিপৰ্টেড স্পিচটোৰো টেন্স সলনি কৰিম, তাকো আমি past টেন্সলৈ লৈ যাম। কিন্তু যদিহে এই ৰিপৰ্টিং ভাৰ্বটো past টেন্সত নাথাকে, এইটো যদি থাকিল হয় says, তেতিয়া আমি ইয়াৰ টেন্স চেঞ্জ নকৰিলোহেঁতেন, জাষ্ট এই আইটোৰ ঠাইত হি হলহেঁতেন, হি is ill হলহেঁতেন যদিহে এইখিনি says থাকিলহেঁতেন। গতিকে whenever we will go to change the direct speech into indirect speech, first of all we have to notice the reporting verb, whether it is in the past tense or not. If it is in the past tense, then only we will change the tense. গতিকে এই টেন্স চেঞ্জ কৰা যিখিনি ৰুলস মই ইয়াত এতিয়া লিখি ৰাখিছো, এই গোটেই কথাখিনি অনলি ওয়ান কন্ডিশনত এপ্লাই হ'ব যে ৰিপৰ্টিং ভাৰ্বটো কিহত থাকিব লাগিব, past টেন্সত থাকিব লাগিব। গতিকে আহক চাওঁ এতিয়া যে চেঞ্জ অফ ৰিপৰ্টেড স্পিচ ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট। ৰিপৰ্টেড স্পিচ মানে এইখিনি ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত থকাখিনি, এইখিনি কেনেকৈ চেঞ্জ হয়। আৰু মই বাৰে বাৰে কৈছো তেতিয়াহে চেঞ্জ হ'ব যেতিয়া ৰিপৰ্টিং ভাৰ্বটো past টেন্সত থাকিব। গতিকে টেন্স কেনেকৈ চেঞ্জ হয়, প্ৰেজেন্ট ইনডেফিনিটটো হৈ যাব past indefinite. This is the example we have. এইটো প্ৰেজেন্ট ইনডেফিনিটৰ সেন্টেন্স, এইটো হৈ গৈছে past indefinite. প্ৰেজেন্ট কন্টিনিউয়াসটো হৈ যাব past continuous tense. প্ৰেজেন্ট পাৰফেক্ট থাকিলে হৈ যাব past perfect, মানে have বা has টো আমি had কৰি দিব লাগিব। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস থাকিলে past perfect continuous, তাতো সেই একেটাই কথা, have বা has টো আমি had কৰি দিব লাগিব। আৰু এইকেইটাত আপোনাৰ যদি এমিজাৰ থাকে হেতু was were কৰি দিব লাগিব। past indefinite টেন্সত যদি অলৰেডি তেওঁ কোৱা কথাষাৰ past টেন্সত হয়, তেতিয়া তাক আকৌ আমি কি হলৈ লিখিব লাগিব, past perfect টেন্সলৈ তাক নিব লাগিব। যদি তেওঁ ইয়াত ক'লে হয় he said I was ill, তেতিয়া ইয়াত হৈ যাব he had been ill, বা এনেকৈ past perfect টেন্সত গুছি যাব। past continuousত থাকিলে সেম থাকিব, কোনো চেঞ্জ কৰাৰ প্ৰয়োজন নাই। ধৰি লওক ইয়াত তেওঁ কৈছে I was writing, তেতিয়া ইয়াতো হেতুৱে হ'ব he told that he was writing, কোনো ধৰণৰ চেঞ্জ কৰিব নালাগে।
পাষ্ট পাৰফেক্ট থাকিলেও আমি কোনো ধৰণৰ চেঞ্জ কৰিব নালাগে অলৰেডি ইয়াত যদি হেড থাকে ইয়াতো হেডেই হ'ব গতিকে সেইখিনিত কোনো কমপ্লিকেচি নাই তাৰ বাহিৰে যিবোৰ ফিউচাৰ টেন্স শ্বেল উইল যিবোৰ থাকিব বা আপোনাৰ মডেল অক্সিলাৰিজ যিবিলাক হয় কেন মে মাষ্ট এইবোৰ যদি থাকে সেইবোৰ পৰ্যায়ক্ৰমে চেঞ্জ হৈ যায় যেনে শ্বেলটো শুড হ'ব উইলটো উড হ'ব কেনটো কুড হ'ব মে মাইট হ'ব মাষ্টটো হেডটো হ'ব হেভটো মাষ্টৰ সলনি আমি আৰু এটা শব্দ লিখোঁ হেভটো থাকিলে একেই হেডটোৱে হ'ব হেভটো হেড হৈ যাবগৈ বা হেজটো বুলিও যদি কওঁ হেজ বা হেভ বা হেজটো হেড হৈ যাব এনেকৈ আমি বস্তুখিনি চেঞ্জ কৰিম নিড আছে ধৰি লওক নিডটো নিডেড হৈ যাবগৈ গতিকে এইখিনি ৰুলছ আছে তাৰ বাহিৰে আৰু অলপ ৰুলছ আছে আহক আমি সেইখিনিও চাওঁ গতিকে এইখিনি হৈছে নেক্সট চেঞ্জ অফ প্ৰনাউন এণ্ড টাইম অৰ প্লেচ যে প্ৰনাউনবিলাক কেনেকৈ চেঞ্জ হ'ব কিন্তু এইখিনিতে এটা কথা আছে যিজনে কথাটো কয় তেওঁ থাৰ্ড পাৰ্চন হ'লেহে কিন্তু এইবোৰ মেটাৰ কৰে কিন্তু এইজন যদি থাৰ্ড পাৰ্চন নহয় ফাৰ্ষ্ট পাৰ্চন হয় ধৰি লওক আই তেতিয়া কিন্তু এইবোৰ এপ্লিকেবল নহ'বও পাৰে যেনে এই চেণ্টেন্সটো ধৰি লওক আই ছেইড আছে আই ছেইড আই এম ইল তেতিয়া ইয়াতো মই আইয়ে লিখিম বুজি পাইছেনে কাৰণ ময়ে কৈছিলোঁ মোৰ অসুখ বুলি গতিকে ইয়াত হ'ব আই টল্ড ডেট আই ৱাজ ইল কিন্তু যদি এই ছাবজেক্টটো থাৰ্ড পাৰ্চন হয় তেতিয়াহ'লে এই বস্তুখিনি এই এনেকুৱাকৈ চেঞ্জ হৈ যায় যেনে আইটো হি বা শ্বি হ'ব ইয়াত হি আছে কাৰণে ইয়াত এই আইটো হি হৈ গৈছেগৈ ইয়াত যদি শ্বি হ'ল হয় ছোৱালী এজনীয়ে ক'লে হয় কোনোবা ফিমেলে ক'লে হয় তেতিয়া এই আইটো শ্বি হৈ গ'লহেঁতেন মিটো তেনেকৈ তেওঁ মি বুলি যদি কয় সেইটো হিম অৰ হাৰ হৈ যাব মাইটো তেনেকৈ হিজ বা হাৰ হৈ যাব উইটো দে হৈ যাব আছটো ডেম হৈ যাব এই আছটো কেতিয়া ডেম হ'ব যেতিয়া দে ইয়াত দে থাকিব কোনোবা সিহঁতে কৈছিল ইউ চ আছ তুমি মোক আমাক দেখিছিলা তেতিয়া ধৰি লওক এই আছটো ডেম হৈ যাব কিন্তু ইয়াত যদি দে নাথাকি উইথ থাকে তেতিয়া কিন্তু এইটো সেম থাকি যাব আছটো আছে হৈ থাকিব আৰ দেৰ এইখিনি হৈছে চেঞ্জ অফ প্ৰনাউন এইখিনিলৈকে আপোনালোকে বুজি ল'ব পাৰে যে এইখিনি হৈছে প্ৰনাউন আৰু এইখিনি হৈছে টাইম এণ্ড প্লেচ টাইম এণ্ড প্লেচ টাইম এণ্ড প্লেচ কেনেকৈ চেঞ্জ হয় বা আপোনাৰ আমি যিবোৰ ডিটাৰমাইন কৰি দিওঁ দিছ বা দিছ টু ডেট হ'ব দিজ টু ড'জ হ'ব নাও থাকিলে দেন হ'ব এগো থাকিলে বিফ'ৰ হ'ব টুডে থাকিলে ডেট ডে হ'ব টু নাইট থাকিলে ডেট নাইট হ'ব টুমৰো থাকিলে দ্য নেক্সট ডে হ'ব য়েষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে হ'ব দ্য প্ৰিভিয়াছ ডে বুলি নকৈ দ্য ডে বিফ'ৰ বুলিও ক'ব পাৰি ঠিক তেনেকৈ এইটো দ্য নেক্সট ডেটো আমি আৰু এটা কওঁ দ্য ফলোয়িং ডে বুলিও ক'ব পাৰি এইটো লাষ্ট বুলি যি নাথাকক লাষ্ট মান্থ লাষ্ট মানডে লাষ্ট ছানডে লাষ্ট উইক লাষ্ট ছিজন লাষ্ট ইয়েৰ সেই লাষ্টটোৰ সলনি আমি লিখিম দ্য প্ৰিভিয়াছ উইক দ্য প্ৰিভিয়াছ ছিজন দ্য প্ৰিভিয়াছ মান্থছ এনেকৈ হিয়েৰ থাকিলে দেৰ হৈ যায় কাম থাকিলে গো হৈ যায় কেনেকৈ হয় ধৰি লওক তেওঁ কৈছে হি ছেইড কাম হিয়েৰ তেওঁৰ ওচৰলৈ মাতিছিল কিন্তু ইয়াত আপোনাৰ সেইটো চেঞ্জ হৈ যাব হি আস্কড টু গো দেৰ হৈ যাবগৈ তেওঁ তালৈ যাবলৈ কৈছিল কাৰণ যলৈ মাতিছিল সেইটো এতিয়া হিয়েৰ হৈ থকা নাই সেইটো দেৰ হৈ গ'লগৈ গতিকে কামটো গো হ'ব হিয়েৰটো দেৰ হ'ব চ' এই ৰুলছখিনি মোটামুটি আপোনালোকে মনত ৰাখি লওক এইখিনি আপোনালোকে তেতিয়া ভালকৈ বুজিব যেতিয়া নেক্সট আমি এক্সাম্পলখিনি এতিয়া ডিছকাছ কৰিম গতিকে আহকচোন আমি নেক্সট এক্সাম্পলখিনি চাওঁ চ' দিজ আৰ চাম এক্সাম্পলছ এণ্ড উই উইল চল্ভ দিম ইন ফ্ৰণ্ট অফ ইউ চ' চাওক কেনেকৈ কি কৈছে প্ৰত্যেকটো চেণ্টেন্সে এটা এটা বেলেগ কেটেগৰীৰ আপোনাৰ ৰুল মানে শ্ব' কৰিছে কিছুমান চেণ্টেন্স মই ইয়াৰ পৰা ৰাখিছোঁ চিম্পল চেণ্টেন্স কিছুমান আছে ইণ্টাৰগেটিভ চেণ্টেন্স কিছুমান আছে আপোনালোকৰ ইম্পাৰেটিভ চেণ্টেন্স আছে কিছুমান এক্সপ্লেনেটৰী আছে গতিকে এনেকৈ চব বেলেগ বেলেগ ধৰণৰ এক্সাম্পল মই আপোনালোকৰ কাৰণে ৰাখিছোঁ চাওক হি ইজ ছেইং আই হেভ এ ৰিং এতিয়া এইটো চেঞ্জ কৰোঁতে এটা প্ৰব্লেম আছে এনেকুৱা ধৰণৰ চেণ্টেন্সবোৰ যেতিয়া ভইচ চেঞ্জ কৰে বহুতে ভুল কৰি দিয়ে কিয় ভুল কৰে আই টু হি হ'ব ঠিক আছে হেজ টু হেড হ'ব এই কথাটো আগতে ভাবিয়ে লয় কিন্তু ভাৰ্বটো কি আছে সেইটো চাবলৈ পাহৰি যায় মানে ভাৰ্বটো ৰিপৰ্টিং ভাৰ্বটো কি টেন্সত আছে সেইটো চাবলৈ পাহৰি যায়
ইয়াত আছে he is saying বা telling লিখিলেও হ'ব he is saying that he has a ring he has a ring so ইয়াত মই কি চেঞ্জ নকৰিলো টেন্স চেঞ্জ কৰা নাই কাৰণটো কি ইয়াত যেটো ৰিপৰ্টিং ভাৰ্ব হেতু প্ৰেজেন্ট টেন্সত আছে doesn't matter whether it is in simple present tense or whether it is in present continuous tense but the main thing is it is in the present tense so আমি ইয়াৰ reported speech মনত ৰাখিব এইটো হৈছে ৰিপৰ্টিং ভাৰ্ব আৰু এইখিনি হৈছে reported speech গতিকে আমি ইয়াৰ reported speechৰ টেন্স হলনি কৰা নাই খালি কি চেঞ্জ কৰিছো এই যেটো pronoun to I to কি হৈ গৈছে he হৈ গৈছে কাৰণ এই I হৈছে he তেওঁ নিজকে কৈছে গতিকে he is the same person Ram said to me you are my friend ইয়াত অকমান মন কৰিব লাগিব ৰামে কৈছিল মোক ইয়াত reporting verb past tense আছে that means we will change the tense there ৰামে মোক কৈছিল তুমি মোৰ বন্ধু তুমি বুলি তেওঁ কাক কৈছিলে মোক কৈছিল তাৰ মানে এই ইউ হৈছো মই আৰু মাই বুলি কাৰ কৈছে নিজৰ কথা কৈছে ৰামে গতিকে এই মাই টু হৈছে ৰাম that means his গতিকে আমি ইয়াত আনসাৰটো এনেকৈ লিখিম ৰাম told me that I was R2 was কইলো I was his friend this is the answer Ram told me that I was his friend Rahim said I have done it Rahim said I to obviously Rahim নিজে said আছে গতিকে হ'ব কি Rahim told that he had done it to আমি কি লিখিম that তাৰ পিছত আহক teacher said honesty is the best policy this is an universally true sentence so যিবোৰ sentence universal truth সেইবোৰ sentence কিতিয়া আমি past tense লিখিব নোৱাৰো কোনোবা এজন শিক্ষকে আমাক ধৰিলক কৈছিলে যে সূৰ্য পূবফালে উদয় হয় এতিয়া মই এনেকৈ ক'ব নোৱাৰো যে আমাক সাৰে কৈছিল যে সূৰ্য পূবফালে উদয় হৈছিল বুলি ক'ব নোৱাৰো হি সদায় simple present tense তে লিখিব লাগিব গতিকে আমি ইয়াত tense ৰ সলনি নকৰো teacher told that honesty is the best policy teacher told that honesty is the best policy he said ইয়াত মই he said to me থাকিব পাৰে বা he said to her থাকিব পাৰে এই বস্তুগুলা আপোনালোকে মানে নিজে কৰিব চেষ্টা কৰিব যে ইয়াত যদি he said to me থাকে তেতিয়া কি হ'ব আৰু he said to her থাকিলে কি হ'ব পাৰে এটা উদাহৰণস্বৰূপে ধৰিলক এইটো সেন্টেন্স চাওক Ram said to me মোক নকৈ যদি ৰামে কোনোবা ছোৱালীক কলে হয় Ram said to her you are my friend তেতিয়া এই you to কিন্তু তেতিয়া I নহল হেতেন তেতিয়া you to হ'ব she বুজি পাইছানে গতিকে এই বস্তুখিনি স্পিচ চেঞ্জ কৰোতে এই কথাখিনি বেছি মন দিব লাগে you to কি হ'ব কোনটো এই I to কোন হয় এই you to কোন হয় এই বস্তুটো ভালকৈ বুজি পাব লাগিব He said I shall read the book now he told that he would read the book then তেওঁ অতীততে কোৱা কথা মই এতিয়া কিতাপখন পঢ়িম বুলি কৈছিল গতিকে সেই তেতিয়া কোৱা কথাটো এতিয়া আৰু হেতু উইল হৈ নাথাকে সেই উইলটো কি হৈ যাব shall to should হৈ গল হেতেন কিন্তু ইয়াত এই I to যিহেতু হি হৈ গল গতিকে হি লগত আমি উইল লিখো যিহেতু গতিকে হি would হৈ গল
আৰু এনেও এইটো পাষ্ট টেন্স আছে গতিকে আমি ইয়াৰ shall to বা will to should বা would কৰিব লাগিবই he said to me I shall meet you tomorrow এতিয়া এইটো চাওক এই আইটো কোন হ'ব এই ইউটো কোন হ'ব এইটো বহুত মানে বহুত লাৰ্ণাৰৰে কিছু কনফিউজ হয় যে এই আইটো কোন হ'ব এই ইউটো কোন হ'ব এই আইটো হ'ল হি আৰু এই ইউটো হ'ল মি গতিকে ইয়াত কি হৈ যাব he told me that he would meet me he would meet me the next day tomorrow সলনি আমি কি লিখিলো the next day বা আৰু লিখিব পাৰো কি the following day father said to me father said to me come here আচ্ছা এইটো হ'ল ইম্পাৰেটিভ সেন্টেন্স come here মানে মোক কিবা এটা আদেশ দিছে বা মোক কিবা এটা অৰ্ডাৰ দিছে সো ইয়াত মই said to হলনি told নিলিখি father এই বস্তুটো আপুনি অৰ্ডাৰ লিখিব পাৰে বা আপুনি কমান্ড লিখিব পাৰে কিন্তু দেউতাকে পুতেকক ক'লে সাধাৰণতে কমান্ড শব্দটো সুট নকৰে বা অৰ্ডাৰ শব্দটো অফিচিয়েল ৱৰ্ড হৈ যায়গৈ সো ইন দ্যাট কেস ইউ ক্যান সিম্পলি ৰাইট asked father asked সদায় কোৱেশ্চন কৰাই নবুজায় কিবা এটা কৰিবলৈ কোৱাটো বুজায় father asked me to দেউতাই মোক মাতুতে তেতিয়া হে বুলি মাতিছিল ইয়ালৈ আহা কিন্তু মই এতিয়া কি বুলি কম দেউতাই মোক তেওঁৰ ওচৰলৈ যাবলৈ কৈছিলে to go there বুজি পাইছনে কথাটো কাৰণ মই বৰ্তমান কথাটো যত কৈ আছো ইয়াৰ পৰা দেউতাই যত মাতিছিল তেওঁ নিজৰ ঠাইখিনিলৈ here বুলিয়ে ক'ব কিন্তু মই বৰ্তমান সেইখিনি ঠাইত here বুলি নকওঁ সেইখিনি মোৰ কাৰণে এতিয়া there হৈ গলগৈ father asked me to go there he said to me are you well এটো হল ইন্টাৰোগেটিভ সেন্টেন্স সো ইয়াত আমি কি হুদিম ইয়াত কি বুলি কম he asked me এতিয়া এই দুটা সেন্টেন্সত চাগে মন কৰিলে আপোনালোকে ইয়াত that নাই আগৰ গোটেইখিনি সেন্টেন্সতে আমাৰ কি আছিলে that আছিলে that টো মানে হৈছে যে that দি আমি কি কৰো জয়েন কৰো এই ৰিপৰ্টিং ভাৰ্বটো আৰু ৰিপৰ্টেড স্পিচৰ কানেকশনটো আমি that দি কৰো কিন্তু ইম্পাৰেটিভ সেন্টেন্স হলে আমি to ইউজ কৰো আৰু ইন্টাৰোগেটিভ সেন্টেন্স হলে আমি if or whether if বা whether ইউজ কৰো সিম্পলি মই if ইউজ কৰিম he asked me if are you well এইটো ইন্টাৰোগেটিভ কোৱালিটিটো মই ইয়াত নাইকিয়া কৰি দিম কাৰণ তেওঁ মোক কোৱেশ্চন কৰিছে কিন্তু মই বৰ্তমান কাকো কোৱেশ্চন কৰি থকা নাই মই জেনাৰেল ষ্টেটমেন্ট হে দিছো যে তেওঁ মোক এনেকৈ সুধিছিল গতিকে মই এতিয়া এটো ইন্টাৰোগেটিভ জিটু নেচাৰ ইন্টাৰোগেটিভ নেচাৰ মানে কি বি ভাৰ্বটো সাবজেক্টৰ আগত লিখাটো সেই বস্তুটো মই ইয়াত ফলো নকৰো গতিকে এই ইউটো কোন এই ইউটো মই গতিকে এই ইউটো হ'ব I if I এমৰ লগত এমৰ খলনি মই লিখিম was if I was well he asked me if I was well I said to him will you go to school এবাৰ চাওক মই খুদিছো তেওঁ খুধা নাই এবাৰ মই খুদিছো তেওঁ খুদিছো will you go to school গতিকে এই you টো হ'ব কোন তেওঁ I asked him if he will to হৈ যাব কি would go to school lastত ইয়াত আমি question mark নিদিও because these are not questions these are some statement general statement information assertive sentence he said to me do you play cricket তেওঁ মোক প্ৰশ্ন কৰিছিল তুমি ক্ৰিকেট খেলা নে গতিকে ইয়াত obviously ইয়াত যেতিয়া আমি লিখিম তেতিয়া আমি do শব্দটোৰ ব্যৱহাৰ নকৰো কাৰণ do টো প্ৰশ্ন কৰোতেহে ব্যৱহাৰ কৰা হয় গতিকে he asked me if you to হৈছো মই নিজে মোক খুদিছিলে if I play cricket কিন্তু play নিলিখো মই কি লিখিম played লিখিম because this is in
simple present tense, and the reporting verb is in past tense. So if I played cricket, he asked me if I played cricket. Gopal said to her, did you go there? Gopal asked her. Gopal asked her if, did you go there? If she, because he is asking her, he is not asking me, he is asking her, so this is she. If she, এতিয়া চাওক এইটো কি টেন্সত আছে, ডিড আছে, দ্যাট মিন্স সিম্পল পাষ্ট টেন্সত আছে। আৰু আমাৰ আগৰ চাৰ্টখনলৈ মনত পেলাওক, সিম্পল পাষ্ট টেন্সত থাকিলে আমি কি টেন্সলৈ লৈ যাওঁ, পাষ্ট পাৰফেক্ট টেন্সলৈ লৈ যাওঁ। গতিকে ইফ शी had gone there to there থাকি যাব, here to there হয়, but there to there হয়, gone there। গতিকে ইয়াৰ আনসাৰটো হ'ব গোপাল asked her if she had gone there। He said to me, who has done it? He asked me, he asked me। এতিয়া চাওক, যদি ইন্টাৰগেটিভ সেন্টেন্সটোত হু থাকে, WH শব্দ থাকে, তেতিয়া আমাক ইফৰ প্ৰয়োজন, ইফ বা হুৱেদাৰৰ প্ৰয়োজন নহয়, কাৰণ এই হুটোৱে তাৰ কাম কৰি দিয়ে। গতিকে ইয়াত কি হ'ব, he asked me who has done it। who has done it লিখি মই কম, he asked me who had done that। he asked me who had done that। he said to me, what are you doing? গতিকে এই you to মই, কাৰণ মোক সুধিছে। he said to me, he asked me, he asked me what, এটো I হৈ যাব, what are you doing I হৈ যাব, আৰু এই r ৰ সলনি I লগত আমি লিখো কি am, কিন্তু আমি টেন্স সলনি কৰিব আছো, গতিকে am ৰ সলনি মই লিখিম was, কিন্তু সেই was টো পিছত লিখিম, প্ৰথম লিখিম I, what I was doing, কাৰণ আমি এটো ইন্টাৰগেটিভ সেন্টেন্স লিখা নাই। he said to me, please lend me your book। এটো হৈছে আকৌ কি ইম্পাৰেটিভ সেন্টেন্স, কাৰণ ইয়াত ৰিকুৱেষ্ট কৰিছে প্লিজ, গতিকে আমি সিধা প্লিজ যেতিয়া লিখিম তেতিয়া আমি সিধা লিখিব পাৰিম he requested me, he requested me to। ইম্পাৰেটিভ সেন্টেন্স লগালে মই কি কৈছিলো, আমি কি লগাও, টু লগাও। এইটো এটা তেনেকুৱা সেন্টেন্স আছিলে, টু লগোৱাৰ লগে লগে পিছৰ কামখিনি সহজ হৈ যায়, কাৰণ টুৰ পিছত আমি কোনো ধৰণৰ টেন্স চেঞ্জ নকৰো। টুৰ পিছত যিবোৰ ভাৰ্ব থাকে সেইবোৰ ভাৰ্ব সদায় প্ৰেজেন্ট টেন্সতে লিখা হয়। গতিকে কি হ'ব, he requested me to lend him, এই me টো হৈছে he, to lend him my book, to lend him my book। গতিকে মনত ৰাখিব, যেতিয়া আমি টু লিখিম, টু লিখাৰ পিছত আমি কোনো ধৰণৰ টেন্স সলনি কৰিবলগীয়া নহয়। he said to the boys, don't run in the sun। he advised the boys, বা he suggested the boys, কাৰণ এইটো পৰামৰ্শ দিছিল। বা আৰু যদি কনফিউজ লাগে আপোনালোকৰ যে পৰামৰ্শ দিছে নে এডভাইচ দিছে নে কিবা এটা কৰিব মানে অৰ্ডাৰৰ সুৰত কৈছে, যদি যিকোনো ধৰণৰ আপোনালোকৰ কনফিউজন আহে যে এইটো অৰ্ডাৰ লিখো নে এডভাইচ লিখো নে ৰিকুৱেষ্ট লিখো, তেতিয়া আপোনালোকে সিম্পলি মই কোৱা ফৰ্মুলাটো ইউজ কৰিব, আপোনালোকে সিম্পলি আস্ক লিখিব, আস্ক, কাৰণ আস্ক মানে হৈছে কিবা এটা কৰিবলৈ কোৱা, সেইটো অৰ্ডাৰো হ'ব পাৰে, সেইটো পৰামৰ্শও হ'ব পাৰে, সেইটো কমাণ্ডো হ'ব পাৰে। গতিকে কিবা ধৰণৰ কনফিউজন হ'লে আপোনালোকে সিম্পলি আস্ক ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত সাজেষ্টেডে লিখিম বাৰু, বা এডভাইচ, he advised the boys, he advised the boys। আচ্ছা, তেওঁ কিবা এটা কৰিবলৈ কোৱা নাই, তেওঁ কিবা এটা নকৰিবলৈহে কৈছে, গতিকে ইয়াত প্ৰথমে মই not to লগাই দিম, not to run in the sun। he advised the boys
not to run in the sun. সূৰ্যৰ পোহৰত দৌৰিবলৈ মানা কৰিছিলে আৰু ভয়েস নেৰেশ্যন চেঞ্জ কৰাৰ এনেকুৱা ধৰা বন্ধা নিয়ম নাথাকে যে সেন্টেন্সটো আপুনি এক্স্যাক্টলি এইটো সেন্টেন্স লিখিলে যে শুদ্ধ হ'ব এইটোকে আপুনি বিভিন্ন ধৰণে আনসাৰ লিখিব পাৰে যেনে মানা কৰাটো এটা শব্দ আছে আপোনাৰ হেৰি মোৰ মনত অহা নাই সেই শব্দটোৱে ডাইৰেক্ট মানা forbidden মনত পৰিছে forbidden he forbidden the boys to run in the sun তেতিয়া নটটো লিখিব নালাগে কাৰণ forbid শব্দটোৰ অৰ্থই হৈছে মানা কৰা যদি এডভাইস শব্দটো সলনি আপুনি forbid f o r b i d past tense হলে forbid গতিকে ইয়াত কি হ'ব forbid f o r b a d e he forbid the boys to run in the sun তেতিয়া কিন্তু নটটো লগাই দিলে দুইটা এফালে মানা কৰা আৰু এফালে নট দুইটা মিলি আকৌ পজিটিভ হৈ যাব দৌৰিবলৈ কোৱাহে হ'ব গতিকে তেতিয়া নটটো লিখিব নোৱাৰিব গতিকে তেনেকৈ লিখিব পাৰি she said to me let us play এটো হৈছে আপোনাৰ অপটেটিভ সেন্টেন্স মানে ইয়াত আপুনি কাবাক কিবা এটা প্ৰপ'জ কৰিছে লগ ধৰিছে কিবা এটা কৰিবলৈ গতিকে আমি এনেকৈ কেনেকৈ লিখিম let us থাকিলে আপোনালোকে propose শব্দটো ইউজ কৰিব পাৰে she proposed me to play প্ৰস্তাৱ দিছিল খেলাৰ প্ৰস্তাৱ দিছিল she proposed me to play বা এনেকুৱা হ'ব পাৰে he said to me let us go for a walk he proposed me to go for a walk he said to me may god bless you he wished তেওঁ এটো উইশ কৰিছে যে ভগৱানে তোমাৰ মংগল কৰক এনেকুৱা ধৰণৰ সেন্টেন্সত সাধাৰণতে এই মাৰ্কটো ইউজ কৰা হয় গতিকে he said to me may god bless you so he wished that god might bless me ইয়াত মে আছিলে মই ইয়াত হেতু কি কৰিলো might কৰি দিলো এনেকুৱা ধৰণৰ সেন্টেন্স আছে আৰু ইয়াতকৈ দীঘল সেন্টেন্স আহিব পাৰে আপোনালোকে কেতিয়াও সেন্টেন্সটো লেংথটো চাই আগতীয়াকৈ জাজমেন্টাল নহব যে এটো বৰ টান হয় বিকজ ৰুলস একেখিনি ৰুলস এইখিনি এই ৰুলসখিনি যদি আপোনালোকে ভালদৰে জানে তেতিয়া হলে এটা প্যাৰাগ্ৰাফ দি দিয়ক আপোনালোকক নেৰেশ্যন চেঞ্জ কৰিবলৈ still you can do it easily কাৰণ একেখিনি ৰুলসে ফলো তাতো হ'ব তাত কোনো নতুন ধৰণৰ ৰুলস তাত নাহে গতিকে সেন্টেন্স মই ইয়াৰ এক্সাম্পল দিবলৈ সুবিধা হয় কাৰণে শৰ্ট সেন্টেন্স দিলো আপোনালোকক কিন্তু আপোনালোকে নিজে বেলেগ কিবা হেৰিৰ পৰা চাই গ্ৰামাৰ বা বেলেগ বুকৰ পৰা চাই বা বিভিন্ন কোৱেশ্চন পেপাৰৰ পৰা চাই আপোনালোকে লং সেন্টেন্স বিলাক নিজে সৰ্ট আউট কৰিবলৈ চেষ্টা কৰিব পাৰিব গতিকে এই বস্তুখিনি আমি আজি আপোনালোকৰ লগত আলোচনা কৰিলো কেনেকুৱা লাগিল জনাব আৰু আমাৰ ভিডিওটো যদি আপোনালোকে চাই ভাল পাইছে বা উপকৃত হৈছে তেতিয়াহলে প্লিজ আমাৰ ভিডিওটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ